নমস্কাৰ, জয় অসম। স্বাগতম জনাইছোঁ সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন আপুনি গমে পাইছে যে PM কিষাণক লৈ এখন ডাঙৰ ঘোষণা আৰু চৰকাৰী ঘৰৰ বাবে আবেদন আৰম্ভ হৈছে। এইখন আপুনি কেনেকৈ আবেদন কৰিব, প্লাছ চৰকাৰী টয়লেটৰ টকা আপুনি কেতিয়া পাব, ছেকেণ্ড ইনষ্টলমেণ্ট বা প্ৰথম ইনষ্টলমেণ্টটো কেতিয়া লাভ কৰিব, এইখিনি আপোনাৰ কনফিউজন থাকিব পাৰে। তো আজিৰ ভিডিঅ'খন যদি আপুনি শেষলৈকে চাই সকলোখিনি গম পাব। তো আজিৰ ভিডিঅ'খনত মূল সকলোৰে প্ৰশ্নৰ উত্তৰ আপুনি এই ভিডিঅ'ত পাই যাব। যদি কিবা কনফিউজন থাকি যায় আপুনি কমেণ্ট বক্সত জনাব পাৰে, মই অৱশ্যই ৰিপ্লাই দিম। তো আৰু আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'খন চাই আছে অৱশ্যই কমেণ্ট কৰিব, যাতে মই গম পাব পাৰোঁ যে মোৰ ভিডিঅ'খন আপুনি এইখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, ঠিক আছে। তো বলক আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ বেছি পলম নকৰাকৈ। তো বলক প্ৰথমতে আমি চৰকাৰী ঘৰ আবেদনৰ বাবে কি কৰিব লাগিব বা কেনেকৈ কি প্ৰচেছ আছে সকলোখিনি জানি লওঁ। আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো গুগল ক্ৰমত যাই PM আৱাস যোজনা গ্ৰামীণ লিষ্ট 2025 বুলি চাৰ্চ কৰি দিব। তো আপুনি দেখা পাই আছে PMYG পাৰ্মানেণ্ট ৱেইটিং লিষ্ট বুলি এইখন ৱেবছাইটত প্ৰথমে আপুনি ক্লিক কৰি দিব। এইখন ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত আহি যাব। তলত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে, ঠিক আছে, পঞ্চায়ত উইচিং পাৰ্মানেণ্ট ৱেইটিং লিষ্ট বুলি আছে। ইয়াতে এভেইলেবল হেয়াৰত আপুনি ক্লিক কৰি দিব। আপুনি এভেইলেবল হেয়াৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি অ'কে চিলেক্ট কৰিব। অ'কে দিয়াৰ পিছত আপুনি এখন নতুন পেজলৈ আহি যাব। তো এইখন পেজত অহাৰ লগে লগে ইয়াৰ পৰা আপুনি কি আপোনাৰ লিষ্টত নাম আছেনে নাই আপুনি চেক কৰিব পাৰিব। প্ৰথমে আমি চাই ল'ম যে আপোনাৰ চৰকাৰী ঘৰৰ লিষ্টৰ নাম আছেনে নাই। প্ৰথমেতো আপোনাৰ নিজৰ ৰাজ্যখন চিলেক্ট কৰি ল'ম, অসম। তো অসম চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকৰ পঞ্চায়তখন চিলেক্ট কৰি ল'ব লাগিব, ঠিক আছে। তো পঞ্চায়তখন চিলেক্ট কৰাৰ পিছত এতিয়া আপোনালোকৰ ব্লকখন চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰিব লাগিব। ব্লকখন চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাই আছে কেপচাৰটো ফিল কৰি দিব। তো ইয়াতে কেপচাৰ ফিল কৰাৰ লগে লগে আপুনি কি এখন PDF ডাউনলোড কৰিব পাৰিব। তো মই এখন ছাবমিট কৰি দিলোঁ। ছাবমিট কৰাৰ লগে লগে আপুনি দেখা পাব যে এখন এক ছেকেণ্ড হ'ব, ঠিক আছে। এতিয়া আমি আকৌ কেপচাৰখন ফিল কৰি দিম। অলপ চাৰ্ভাৰ ইছ্যুৰ বাবে অহা নাই। তো এতিয়া আমি কি প্ৰথমতে কেপচাৰখন ফিল কৰাৰ লগে লগে ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপুনি তলৰ ফালে আহি যাব। তলত অহাৰ লগে লগে এখন নতুন লিষ্ট আহি গৈছে। তো এইখন লিষ্টত আপোনালোকৰ যদি নাম আছে তেতিয়াহ'লে আপোনালোকে 100% এখন চৰকাৰী ঘৰ লাভ কৰিব, ঠিক আছে। তো ইয়াৰ পৰা আপুনি দেখা পাইছে ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্টৰ নেম আছে, ব্লক নাম আছে, পঞ্চায়তৰ নেম আছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে, বেনিফিচিয়াৰীৰ নাম আছে, ফাদাৰ্ছ নেম, সকলোখিনি নাম আছে, ঠিক আছে। তো এতিয়া আপোনালোকৰ যিখন জিলা হয় সেই ৱাইজ আপোনালোকে চিলেক্ট কৰিলে আপোনাৰ নাম আছেনে নাই আপুনি গম পাব। তো এতিয়া কথা হ'ল যিসকলৰ এই লিষ্টত নাম নাই সেইসকলে কেনেকৈ এখন আবেদন কৰিব পাৰিব নতুন চৰকাৰী ঘৰৰ বাবে। তো আহক এইখনো আমি জানি লওঁ। আপোনালোকৰ মাজত এখন ফৰ্ম আহি যাব। এইখন ফৰ্ম আপুনি ক'ত পাব? এইখন ফৰ্ম লাভ কৰাৰ বাবে আপুনি ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে মোৰ, সেইখনত ফ'ল' কৰি আপুনি এখন কমেণ্ট কৰি দিব, মানে মোক মেছেজ দি দিব। মই আপোনালোকক এইখন ফৰ্ম আপোনালোকক দি দিম, ঠিক আছে। তো এতিয়া কি এই ফৰ্মখন আপুনি ফিল আপ কেনেকৈ কৰিব? তো ইয়াতে লিখা আছে নেম অফ হেড অফ ফেমিলি একাউণ্ট হোল্ডাৰ, আপোনাৰ বয়স, তাৰপিছত নেম অফ জেণ্ডাৰ, মেল ফিমেল সকলোখিনি আছে। ইয়াতে সকলোখিনি চিম্পুলভাৱে লিখা আছে, ঠিক আছে। যদিহে আপুনি এপ্লাই কৰিব নোৱাৰে তো আপোনালোকৰ গ্ৰাম পঞ্চায়তত গৈ যিকোনো এজন এমপ্লয়ক আপুনি যদি কয় যে ফিল আপ কৰি দিয়ক, সিহঁতে ফিল আপ কৰি দিব। যদি আপুনি ফিল আপ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালী যিসকল সকলোৱে পাৰিব, যিহেতু জেনুইন বস্তু হয়। তো আপুনি চৰকাৰী ঘৰৰ সকলোখিনি কনফিউজন হয়তো আপোনালোকৰ দূৰ হৈ গৈছে। এতিয়া আমি আলোচনা কৰিম চৰকাৰী টয়লেট, যিসকলে 2024 বৰ্ষত চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিছিলে, অনলাইন আবেদন কৰিছিল, সিহঁতৰ লিষ্টত নাম আছেনে নাই কেনেকৈ চাব, আৰু সেইসকলে কেতিয়া ছেকেণ্ড ইনষ্টলমেণ্টটো পাব বা প্ৰথম ইনষ্টলমেণ্টটো পাব, ঠিক আছে। আপোনালোকে এই চৰকাৰী লেট্ৰিনৰ পইচাটো আপুনি জানুৱাৰী মাহত 2025ত হয়তো লাভ কৰিব। আৰু আপোনাৰ লিষ্টত নাম আছেনে নাই কেনেকৈ চাব, বলক এইখনো জানি লওক। আসাম গ্ৰামীণ বুলি চাৰ্চ কৰি দিয়ক। তো স্বচ্ছ ভাৰত আসাম গ্ৰামীণ বুলি চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ মাজত এইখন পেজ খোল খাই যাব। তো এইখন পেজ খোলাৰ লগে লগে আপোনাৰ এইখন স্বচ্ছ ভাৰত মিছন এইখন পেজ আপুনি ক্লিক কৰি দিব, ঠিক আছে। এইখন পেজত ক্লিক কৰাৰ সৈতে আপোনালোকৰ মাজত এইখন অফিচিয়েল যিটো চৰকাৰী টয়লেটৰ পেজ হয় এই পেজখন আপোনাৰ মাজত খোল খাই যাব। এতিয়া খোল খোৱাৰ পিছত আপুনি কি কৰিব লাগিব, চাব ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটা, ইয়াত ক্লিক কৰি দিব। এইখন পেজৰে, ঠিক আছে, এইখন পেজৰে ন' ইয়ৰ স্বচ্ছ ভাৰত ডাটাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াত কি কৰিব, এই লিষ্টত আপোনাৰ নাম যদি থাকে তেতিয়াহ'লে আপুনি চৰকাৰী টয়লেটৰ পইচা আপুনি পাই যাব, ঠিক আছে। ইয়াৰ বাবে কি কৰিব লাগে, MR13 বুলি এটা অপশ্যন দেখা পাই আছে, আপুনি দেখা পাইছে নে নাই, ৰ'ব মই ঠিক কৰি দি আছোঁ যাতে আপোনাৰ দেখাতে সুবিধা হয়, ঠিক আছে। এইটো চাই MR13 বুলি আছে। তো এইখনত আপুনি ক্লিক কৰি দিব। তো এইখনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব। ইয়াৰ পেজ খোলাৰ পিছতে ইয়াত আপোনাৰ সকলো আমাৰ ভাৰতৰ যিমানখন ৰাজ্য আছে সকলো ৰাজ্যৰ নাম আহি যাব। ইয়াৰ পৰা আপুনি অসমখন চিলেক্ট কৰি ল'ব। এই 4 নম্বৰ অপশ্যনত আছে আসাম। তো আসামখন আমি চিলেক্ট কৰি লওঁ সোনকালে।
তো ব্লক আমি আসামখন চিলেক্ট কৰিলোঁ। আসামখন চিলেক্ট কৰি লোৱাৰ লগে লগে আপোনাৰ মাজত যিমানখন আপোনাৰ ব্লক আহি যাব, ব্লকখন আপুনি চিলেক্ট কৰি ল'ব লাগিব। দেখা পাই আছে আপোনাৰ ডিষ্ট্ৰিক্ট, প্ৰথমে ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব, তাৰপিছতে ব্লকখন আহিব। তো আপুনি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওঁ। আপোনাৰ যদি যি ডিষ্ট্ৰিক্ট হয় এইখন আপুনি চিলেক্ট কৰি ল'ব। যদি ধুবুৰী হয়, বঙাইগাঁও হয়, যি হয় মোটামুটি ধুবুৰী, আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক। তো আমি ডিষ্ট্ৰিক্টখন এতিয়া চিলেক্ট কৰি ল'ম। তো আমাৰ ডিষ্ট্ৰিক্টখন বঙাইগাঁও, তো বঙাইগাঁওখন বিচাৰি আছোঁ। এইখন 5 নম্বৰত পাই গ'লোঁ। এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ সকলো ধৰণৰ ব্লকবোৰ আহি গ'ল। চাওক গোটেই বৈঠামাৰী, ডাংতল, মানিকৰটো আমাৰ ডাংতল হয়, তো ডাংতল ব্লকখন আমি চিলেক্ট কৰি ল'ম। এইটো চিলেক্ট কৰাৰ লগে লগে এখন পেজ ডাউনলোড হৈ গ'ল। এইখন লিষ্টত আপুনি আপোনাৰ নামখন আছে নে নাই আপুনি চাই ল'ব, ঠিক আছে। এই লিষ্টখন আপুনি ভালদৰে চালে আপুনি গম পাব। আৰু এতিয়া PM কিষাণৰ 19 নং কিস্তি আপুনি কেতিয়া লাভ কৰিব। তো মই ভিডিঅ'খন বেছি ডাঙৰ কৰিব নিবিচাৰি মই ডাইৰেক্টলি আপোনালোকক ক'বলৈ ওলাইছোঁ যে PM কিষাণৰ 19 নং কিস্তি আপুনি ফেব্ৰুৱাৰী মাহতহে লাভ কৰিব। 2025 ফেব্ৰুৱাৰী মাহত আপুনি PM কিষাণৰ 19 নং কিস্তি লাভ কৰিব। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'খন যদি কিবা কনফিউজন আছে কমেণ্টত জনাই দিব। আৰু যদিহে ভাল লাগিছে অৱশ্যই এখন লাইক কৰি দিব, ঠিক আছে। তো বলক আজিৰ কাৰণে বিদায় লৈছোঁ।